Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এটা ৰিক্ৰুটমেন্ট নটিফিকেশন এখন এডভাৰটাইজমেন্ট আৰু সেই এডভাৰটাইজমেন্টখন হৈছে এডভাৰটাইজমেন্ট নম্বৰ 4 2025 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিক্ৰুটমেন্ট অফিস অফ দি ৰেজিষ্ট্ৰাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা আহিছে যোৰহাট। সো ইয়াতে এটো বছৰত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এটো 4 নম্বৰখন এডভাৰটাইজমেন্ট নম্বৰ 4 2025 ঠিক আছে। ইয়াতে লিখিছে অনলাইন এপ্লিকেশনস are invited from the Indian citizens for filling up of the post of junior administrative assistant ঠিক আছে। পোস্ট বিলাকৰ নামবিলাক শুনি লওক। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট, জুনিয়ৰ একাউন্টেন্ট, ফাৰ্মাসিষ্ট, সেকশন এসিস্ট্যান্ট, জুনিয়ৰ ইলেক্ট্ৰিচিয়ান আৰু জুনিয়ৰ ইলেক্ট্ৰিচিয়ান ঠিক আছে আন্ডাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। দি নাম্বাৰ অফ পোষ্ট এণ্ড এলিজিবিলিটি ক্ৰাইটেৰিয়া along with other terms of reference are available in the job opening section under information corner of Assam Agriculture AAU website ঠিক আছে। AAU website to www.aau.ac.in ঠিক আছে। এই ওয়েবসাইটটোত আপোনালোকে গলে মানে গুটেখিনি ইনফৰমেশন পাই যাব। দি অনলাইন এপ্লিকেশন ফৰ্মস উইল বি এভেইলেবল অন দি সাইট উইথ ইফেক্ট ফ্ৰম 4 PM আবেলি 4টা বজাৰ পৰা 12/4/2025 সো এপ্ৰিলৰ 12 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশন ফৰ্মবিলাক এভেইলেবল হ'ব 4টা বজাৰ পৰা ইভিনিং আৰু এণ্ড দি এলিজিবল কেণ্ডিডেটছ মে এপ্লাই অন অৰ বিফোৰ 4 PM 13/5/2025 ঠিক আছে। আৰু যিসকল এলিজিবল কেণ্ডিডেটছ থাকিব এই এডভাৰটাইজমেণ্টখিনিৰ এগেইনষ্টে তেওঁলোকে ইভিনিং 4টা বজাৰ আগতে 13 মে'ৰ 13 তাৰিখলৈকে 13 মে' 2025 লৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যনৰ ৱেবছাইটৰ লিংকটো দিয়া আছে ঠিক আছে online.aau.ac.in নন টিচিং ৰিক্ৰুটমেণ্ট 4 2025 ঠিক আছে। তাৰপিছত আহি গ'ল কিছুমান ডিটেইলছ আৰু অকণমান তলত ডিটেইলছ আছে মই দেখাই দিছোঁ। বাকী এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট নহয় বাৰু ইয়াতে যোনখিনি আছে তাৰ তললৈ অকণমান যাওঁ যদি। সো এতিয়া এই পোষ্টবিলাক হৈ গ'ল নেম অফ দি পোষ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট টোটেল 10টা পোষ্ট আছে। আনৰিজাৰ্ভ কেটেগৰী টোটেল 5টা আছে তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা। OBC MOBCৰ কাৰণে টোটেল 3টা পোষ্ট ৰিজাৰ্ভ আছে তাৰে আকৌ হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন উইমেনৰ কাৰণে আছে এটা। SCৰ কাৰণে টোটেল ৰিজাৰ্ভ আছে এটা, ST প্লেইনছৰ কাৰণে এটা, ST হিলছত নাই, PWBDৰ কাৰণে নাই আৰু গ্ৰেণ্ড টোটেল 10টা পোষ্ট আছে ৰিজাৰ্ভ ফৰ উইমেন আছে তাৰে 3টা ঠিক আছে। বাকী SC PWD এইখিনি PWBটো বা হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন যিকোনো কেটেগৰী হ'লে PWBD তাতে পাই যাব আৰু বাকী ৰিজাৰ্ভ নাই বাৰু PWDৰ কাৰণে। সো তেওঁলোকে জেনেৰেলৰ লগত কম্পিট কৰিব লাগিব বা যোনটো কেটেগৰী হয় সেইটো কেটেগৰীতে কম্পিট কৰিব লাগিব। বাকী ST হিলছ বা তেনেকুৱা ধৰণৰ যোনকেইটা ৰিজাৰ্ভ কেটেগৰী পোষ্ট নাই তেওঁলোকে জেনেৰেল পোষ্টৰ কাৰণে ইয়াতে কম্পিট কৰিব পাৰিব ঠিক আছে। ইনিচিয়েল পে'টো 14,000 to 60,500 গ্ৰেড পে' 7,500 এইটো এটা ক্লাৰিকেল কেডাৰৰ পোষ্ট হয় গ্ৰেড 3ত পৰিব। সো 14,000 হ'ব ইনিচিয়েল পে'টো হয় আৰু গ্ৰেড পে'টো 8,700 আৰু কোৱালিফিকেশ্যন এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন অফ দ্য কেণ্ডিডেট চেল বি এ বেচেলৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স অৰ কমাৰ্চ অফ এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি ঠিক আছে। সো আপোনালোকৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী আৰ্টছ ছায়েন্স বা কমাৰ্চত ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি। গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি মানে অসমৰ ইউনিভাৰ্চিটি হ'লেও হ'ল বাহিৰৰ ইউনিভাৰ্চিটি হ'লেও হ'ল খালি গভৰ্ণমেণ্ট ৰিকগনাইজ হ'ব লাগে। আৰ্টছ ছায়েন্স আৰু কমাৰ্চ বুলি কৈছে। এতিয়া ইয়াতে আৰ্টছ ছায়েন্স কমাৰ্চ বুলি ক'লে হয়তো ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছখিনি ইয়াতে এপ্লাই কৰিব নোৱাৰিব বা BCA BBA ঠিক আছে সেইখিনি কেণ্ডিডেটছে মেবি ইয়াতে এপ্লাই কৰিব নোৱাৰিব। কিন্তু কথাটো হ'ল যে APSCৰ যেতিয়া বেচেলৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স আৰু কমাৰ্চ বুলি কয় তেতিয়াহ'লে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছে হওক বা BCA BBA তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। এতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত কি হয়নো মই নাজানো। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মই খুব কমেই ভিডিঅ' আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। সো সেইটো কাৰণে এইটো বেচেলৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ বুলি কৈছে হয়তো চাগে অনলি জেনেৰেল BA BSc BCom বিচাৰিব ইয়াতে বেলেগ নিবিচাৰে মোৰ মতে। তথাপিতো আপোনালোকে যিসকলৰ ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছ আছে বা যিসকল তেনেকুৱা ধৰণৰ অন্য গ্ৰেজুৱেটছ আছে BCA BBA তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে। যদিহে আপোনালোকৰ তাতে অপশ্যন থাকে আপোনালোকৰ ডিগ্ৰীটো তেতিয়া পাৰিব, যদি নাই তেতিয়াহ'লে নোৱাৰিব আৰু। সো সেইটো কাৰণে মই ইয়াতে ক্লিয়াৰ কৰি দিছোঁ। ডিজায়াৰেবল হ'ল ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন। কাৰোবাৰ যদি ডিপ্ল'মা বা চাৰ্টিফিকেট আছে কম্পিউটাৰ এপ্লিকেশ্যনত তেওঁলোকৰ ডিজায়াৰেবল বুলি ইয়াতে ধৰা হ'ব। তাৰপিছত চিৰিয়েল নম্বৰ 2 পোষ্টটো হ'ল জুনিয়ৰ একাউণ্টেণ্ট। ইয়াতে টোটেল 10টা পোষ্ট আছে। ইয়াতো সেই একেই আনৰিজাৰ্ভ কেটেগৰী টোটেল 5টা ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা। OBC MOBCৰ টোটেল ৰিজাৰ্ভ আছে 3টা তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে এটা। SCৰ টোটেল এটা আছে, ST প্লেইনছৰ এটা আছে, ST হিলছ আৰু PWBDত নাই। গ্ৰেণ্ড টোটেল 10টা ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা আৰু ইয়াতে 14,000 to 8,700 দুইটাৰ গ্ৰেড পে স্কেল আৰু গ্ৰেড পে ইনিচিয়েল পে আৰু গ্ৰেড পে একেই। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু জুনিয়ৰ একাউণ্টেণ্ট দুইটাৰে একেই ইকুইভেলেণ্ট পোষ্টে হয় দুইটা।
আৰু লগতে আৰু এটা কথা কৈছোঁ ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো হ'ল বেচেলৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স কমাৰ্চ ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি ইয়াতো এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো একেই আৰু ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু একাউণ্টছত যদি এক্সপিৰিয়েঞ্চ থাকে তেতিয়া তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি ইয়াতে কৈছে মানে ডিজাইৰেবল মানে মে বি প্ৰিফাৰেঞ্চ দিব পাৰে এতিয়া ধৰক দুজন কেণ্ডিডেটছ আছে দুজনে যদি সমান মাৰ্কছ স্ক'ৰ কৰিছে তাতে গৈ পেলাই যদি আপোনালোকৰ ইণ্টাৰভিউত বা যোনটো নেক্সট ষ্টেজ হ'বগৈ তাতো গৈ পেলাই যদি ফাইনেল চিলেকশ্যনৰ টাইমত যদি দুজনৰে সমান স্ক'ৰ হৈছে কিন্তু কোনোবা এজনৰ যদি একাউণ্টছত এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে তেওঁক একাউণ্টছৰ এক্সপিৰিয়েঞ্চজনক তাতে প্ৰিফাৰেঞ্চ দিয়া হ'ব বা কম্পিউটাৰ এপ্লিকেশ্যনটো আজিকালি লাগে ডিপ্ল'মা বা চাৰ্টিফিকেট এতিয়া 3 মাহৰ লাগে নে 6 মাহৰ লাগে সেইটো কোৱা নাই চ' সেইটো কাৰণে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিলে তাতে হয়তো অপশ্যন ওলাব পাৰে কিন্তু এনেই জেনেৰেলি মিনিমাম 3 মান্থছ লাগে কিন্তু আজিকালি কিছুমান জেগাত 6 মান্থছ বা 1 ইয়েৰো খুজি দিয়ে ফাৰ্মাচিষ্টৰ পোষ্ট এটাই আছে ঠিক আছে আনৰিজাৰ্ভ কেটেগৰীৰ এটা বাকী ৰিজাৰ্ভ কেটেগৰীবিলাকেও সেইটো পোষ্টৰ কাৰণে কম্পিট কৰিব পাৰিব ইয়াতো একেই ইনিচিয়েল পে 14,000 to 60,000 গ্ৰেড পে 8,700 এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব SSLC অৰ ইজ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ মেট্ৰিক পাছ লগতে ডিপ্ল'মা ইন ফাৰ্মাচী লাগিব ফ্ৰম এ ষ্টেট চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আৰু প্ৰিফাৰেঞ্চ চেল বি গিভেন টু পাৰ্চনছ হেভিং এক্সপিৰিয়েঞ্চ অফ ছাৰ্ভিং ইন গভৰ্ণমেণ্ট ৰিকগনাইজ হস্পিটেলছ আৰু কোনোবা যদি কেণ্ডিডেট যদি আগে পিছে যদি গভৰ্ণমেণ্ট ৰিকগনাইজ হস্পিটেলছত যদি কেনেবাকৈ কিবা এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে তেওঁলোকক প্ৰিফাৰেঞ্চ দিব বুলি ফাৰ্মাচিষ্ট পোষ্টটোত ইয়াতে উল্লেখ কৰা আছে বাকী হৈ গ'ল নেক্সটটো হৈ গ'ল ছেকশ্যন এছিষ্টেণ্ট ঠিক আছে ছেকশ্যন এছিষ্টেণ্টত টোটেল 3টা পোষ্ট আছে আনৰিজাৰ্ভ কেটেগৰী 2টা ৰিজাৰ্ভ ফৰ উইমেন আছে এটা OBC MOBC এটা ৰিজাৰ্ভ আছে চ' টোটেল 3টা পোষ্ট ৰিজাৰ্ভ ফৰ উইমেন আছে এটা ইনিচিয়েল পে 14,000 to 60,500 গ্ৰেড পে 6,400 ঠিক আছে ছেকশ্যন এছিষ্টেণ্টৰ ইয়াতে গ্ৰেড পেটো অলপ কম আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনো SSLC মানে হাই ছেকেণ্ডেৰী প্লাছ বিচাৰিছে ফ্ৰম এ ৰিকগনাইজ বৰ্ড কাউন্সিল আৰু ডিপ্ল'মা চাৰ্টিফিকেট কম্পিউটাৰ এপ্লিকেশ্যনত যদি কাৰোবাৰ যদি ডিপ্ল'মা বা চাৰ্টিফিকেশ্যন কৰ্চ কৰি থোৱা আছে তেতিয়াহ'লে তেওঁলোকক প্ৰিফাৰেঞ্চ দিব বা ডিজাইৰেবল বুলি কৈছে ইয়াতে নেক্সটটো হৈ গ'ল জুনিয়ৰ ইলেক্ট্ৰিচিয়ান ইয়াতে 4টা পোষ্ট ওলাইছে আনৰিজাৰ্ভ কেটেগৰী টোটেল 3টা ৰিজাৰ্ভ ফৰ উইমেন আছে এটা ST প্লেইনছত আছে এটা ঠিক আছে চ' ইয়াতে ইমান আছে বাকীকেইটা কেটেগৰী আনৰিজাৰ্ভ কেটেগৰীৰ পোষ্টবিলাকৰ কাৰণে কম্পিট কৰিব পাৰিব ইনিচিয়েল পে 14,000 to 60,500 গ্ৰেড পে 6,400 আৰু ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে ট্ৰেড চাৰ্টিফিকেট বিচাৰিছে ফ্ৰম এ গভৰ্ণমেণ্ট ITI ইন ট্ৰেড অফ ইলেক্ট্ৰিচিয়ান উইথ 2 to 3 years work experience in relevant field ঠিক আছে ইয়াতে 2 বছৰৰ পৰা 3 বছৰলৈকে যদি কাৰোবাৰ যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু লগতে ট্ৰেড চাৰ্টিফিকেট বিচাৰিছে ITI ইন ট্ৰেড অফ ইলেক্ট্ৰিচিয়ান ঠিক আছে গভৰ্ণমেণ্ট ৰিকগনাইজ ITI পৰা চ' ইমানখিনি বিচাৰিছে আৰু বাকী আৰু অন্য একো ক'বলগীয়া নাই ইয়াতে বাকী জেনেৰেল ইনষ্ট্ৰাকশ্যনছ আছে জেনেৰেল ইনষ্ট্ৰাকশ্যনছখিনি ইম্পৰ্টেণ্ট সেইখিনি কৈ দিছোঁ মিনিমাম এজটো হ'ল কেণ্ডিডেটজনৰ 18 বছৰ আৰু মেক্সিমাম 40 বছৰলৈকে আছে এজৰ কাট অফ ডেটটো 1 জানুৱাৰী 2025 চ' আপোনালোকৰ 1 জানুৱাৰী 1 জানুৱাৰী 2025 বৰ্ষত আপোনালোকৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 ইয়াৰ্ছতকৈ ওপৰত হ'ব নালাগিব আৰু এজ ৰিলেক্সেশ্যন আছে ফৰ ৰিজাৰ্ভ কেটেগৰী এজ পাৰ নৰ্মছ অফ গভৰ্ণমেণ্ট অফ আছাম চ' জেনেৰেলি আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আপাৰ এজ লিমিটটো 40 ইয়াৰ্ছ কিন্তু OBC MOBC কাৰণে 43 ইয়াৰ্ছ SC ST কাৰণে 45 ইয়াৰ্ছ তেনেকুৱা ধৰণৰ ৰিলেক্সেশ্যন ইয়াতে আছে বেলেগকৈ একো তেনেকৈ ডাইৰেক্ট কোৱা নাই আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল এজ পাৰ এক্সিষ্টিং নৰ্মছ অফ Assam Agriculture University and Government Assam for permanent in-service candidate who are working in government service shall have to submit an NOC from their respective department organization আৰু কোনোবা যদি অলৰেডি চাকৰি কৰি আছে তেওঁলোকে নো অবজেকশ্যন চাৰ্টিফিকেট ইছ্যু কৰাব লাগিব তেওঁলোকৰ ৰেছপেক্টিভ ডিপাৰ্টমেণ্ট বা অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আৰু লগতে এজ ৰিলেক্সেশ্যন আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু গভৰ্ণমেণ্ট অফ আছামৰ পাৰ্মানেণ্ট ইন ছাৰ্ভিচ কেণ্ডিডেটসকলৰ কাৰণে ৰিলেক্সেশ্যন ৰুলছ ইয়াতে সেইটো এপ্লিকেবল হ'ব দ্য কেণ্ডিডেট হু আৰ পাৰ্মানেণ্ট ৰেচিডেণ্টছ অফ আছাম শুড অনলি এপ্লাই ফৰ অল কেটেগৰী অফ পোষ্ট ইয়াতে অসমৰ যোনখিনি স্থায়ী বাসিন্দা তেওঁলোকেহে ইয়াতে এপ্লাই কৰিব পাৰিব হয়তো আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ ডিগ্ৰী বা যিকোনো কোৰ্চ আপোনালোকে বাহিৰত কৰি থোৱা হ'ব পাৰিব অসমৰ বাহিৰত কিন্তু আপোনালোকৰ ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপে অসমীয়া হ'ব লাগিব মানে অসমৰ আপোনালোকে স্থায়ী বাসিন্দা বা পাৰ্মানেণ্ট ৰেচিডেঞ্চ হ'ব লাগিব আৰু বাকী নাই পাৰ্চেণ্টেজ অফ ডিচেবিলিটি ফৰ PW কেণ্ডিডেট চেল বি এজ পাৰ গভৰ্ণমেণ্ট অফ আছাম ৰুলছ খালি ইয়াতে PWDৰ কাৰণেতো কোনো পোষ্ট ৰিজাৰ্ভ নাই চ' তেওঁলোকে জেনেৰেল কেটেগৰীৰ কাৰণে হেৰি কৰিব পাৰিব বাকী PWDৰ যিহেতু এটা হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন ইয়াতে SCৰো PWD হ'ব পাৰে পাৰ্চনছ উইথ ডিচেবিলিটি
ST হ'ব পাৰে জেনেৰেলো হ'ব পাৰে সো তেনেকুৱা ডিফাৰেণ্ট কেটেগৰীৰ কাৰণে ডিফাৰেণ্ট তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কেণ্ডিডেট সকলে অনলাইন এপ্লিকেশ্যন কৰিব ক্ষেত্ৰত নন ৰিফাণ্ডেবল এপ্লিকেশ্যন ফি এটা জমা কৰিব লাগিব OBC আনৰিজাৰ্ভ OBC MOBC কাৰণে 1000 টকা SC ST প্লেচ ST হিলছ আৰু PWD কেণ্ডিডেট সকলৰ কাৰণে 500 টকা ঠিক আছে এটা অনলাইন এপ্লিকেশ্যনটো অলপ বেছি বাৰু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সো আপোনালোকে কোনবাই যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে আনৰিজাৰ্ভ বা OBC MOBC ৰ কাৰণে 1000 টকা 1000 rupees আৰু SC ST প্লেচ ST হিলছ আৰু PWD কেণ্ডিডেট সকলৰ কাৰণে 500 টকা ঠিক আছে এপ্লিকেশ্যন ফ্ৰী ফৰ্ম ইজ ইন প্ৰেছক্ৰাইব ফৰ্মেট ইজ টু বি সাবমিটেড অনলাইনে কৰিব পাৰিব on or before 4 PM 13/5/2025 so last date of online application 13 May 2025 ঠিক আছে বাকি অন্য একো নাই অনলাইন পেমেন্টৰ থ্ৰুদি আপোনালোকে ফি পেমেন্ট কৰিব পাৰিব ঠিক আছে পেমেন্ট গেটওয়ে প্ৰভাইড কৰা হ'ব 14 তাৰিখলৈকে লাষ্ট ডেট আছে ফি পেমেন্টৰ 13 তাৰিখলৈকে অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট আৰু 14 তাৰিখলৈকে ফি পেমেন্টৰ লাষ্ট ডেট আছে ইভিনিং 4টা বজালৈকে 4 PM লৈকে ঠিক আছে ইনকমপ্লিট এপ্লিকেশ্যন শেল বি সামাৰলি ৰিজেক্টেড সো কোনবা যদি এপ্লিকেশ্যন ইনকমপ্লিট হৈ থাকে তেলে ৰিজেক্ট কৰা হ'ব সিলেকশ্যন এণ্ড এপইণ্টমেণ্ট শেল বি মেড এজ পাৰ AU ৰুল আৰু সিলেকশ্যনৰ এপইণ্টমেণ্টটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰুলছৰ মতে হ'ব আৰু ডিসকুৱালিফিকেশ্যনৰ ৰুলছ কিছুমান আছে no person shall be eligible for appointment to the service unless he is a permanent resident of Assam so permanent resident of Assam hobo lagibo নহলে disqualified koribo unless he possess good conduct and antecedents as certified by the head of the institution last attended previously employer if any if he is insane or if he has been convicted by the court of law for criminal offense so karbar jodi kiba criminal offense ase ba kunba jodi mentally sick হয় বা মেন্টালি আনওয়েল হয় তেতিয়াহ'লে তেওঁলোকে এপইণ্ট কৰিব নোৱাৰিব আৰু লগতে পাৰ্মানেণ্ট ৰেচিডেন্সিয়েল হ'ব লাগিব আৰু কেনভাছিং ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি শেল বি ট্ৰিটেড এজ ডিসকুৱালিফিকেশ্যন মোড অফ সিলেকশ্যনটো হ'ল ফৰ দি পোষ্ট দি এলিজিবল কেণ্ডিডেট শেল হেভ টু এপিয়াৰ ইন এ ৰিটেন এক্সামিনেশ্যন এণ্ড ফলোড বাই ৰিকুইজিট practical skill test viva boss as applicable the details of which will be notified in due course of time ঠিক আছে so ইয়াতে এটা ৰিটেন এক্সামিনেশ্যন হ'ব তাৰ পিছত আপোনালোকৰ প্ৰেক্টিক্যাল স্কিল টেষ্ট বা ভাইবা বক্স হ'ব এজ এপ্লিকেবল যিকোনো বেলেগ পোষ্টৰ কাৰণে বেলেগ হ'ব পাৰে কিছুমানৰ প্ৰেক্টিক্যাল স্কিল টেষ্ট থাকিব পাৰে কিছুমানৰ ভাইবা বক্স থাকিব পাৰে ইয়াতে হেতু পিছত ডিউ কোৰ্স অফ টাইমত নটিফাইড কৰিব বুলি তেওঁলোকে কৈছে সো হেতু কাৰণে আপোনালোকে ইয়াতে কি বুলি কয় খালি ৰিটেন এক্সামিনেশ্যন এটা হ'ব আৰু ইয়াতে মই এটা কথা কৈ দিছো ৰিটেন এক্সামিনেশ্যনৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো সিলেবাস আছে হেতু অলমোস্ট বাকি আসাম গভৰ্ণমেণ্টৰ সিলেবাসৰ নিচিনা একেলগে একেই মিলে যেনেকৈ ADRE DME ঠিক আছে হেবিলাক বাই APSC যিকোনো সিলেবাসৰ লগত একেই মিলে আপোনালোকে হেতু কাৰণে আপোনালোকে মোৰ ল'ব পাৰে এটা কোৰ্স এভেইলেবল আছে তাতে আৰু হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি হেবোৰ বস্তু আছে কাৰেণ্ট এফেয়াৰ্স আছে মেথছ ৰিজনিং ঠিক আছে এপ্টিটিউড হেখিনি বস্তুৱে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কি বুলি কয় ৰিটেন এক্সামিনেশ্যনত আহে সো তাৰ কাৰণে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুটমেণ্ট 2025 এটা ফুল কোৰ্স এভেইলেবল আছে 299 এই কোৰ্সটো আপোনালোকে মোৰ পৰা ল'ব পাৰে ইয়াতে কিন্তু আগতে যদি আপোনালোকে মোৰ পৰা আগতে কিবা কোৰ্স লৈ থৈছিলে APSC ৰিলেটেড বা DME বা তেনেকুৱা ধৰণৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট তেতিয়াহ'লে নললে হ'ব সেইখিনি মেটেৰিয়েলছে এইটো কোৰ্সত কামত আহিব আৰু যিকোনো এক্সামৰ কাৰণে মোৰ পৰা কোৰ্স লোৱাৰ আগতে এবাৰ জনাই দিব আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে নেকি তেতিয়া সেইখিনি মেটেৰিয়েলছ যদি অলৰেডি এভেইলেবল আছে তেতিয়া নললে হ'ব কাৰণ সব বিলাকৰ মেটেৰিয়েলছ বিলাক অলমোস্ট একে থাকে আইডেন্টিকেল থাকে সো হেতু কাৰণে আপোনালোকে এবাৰ মোক জনাই দিব বাকি APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 249 APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 249 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 299 APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্স এভেইলেবল আছে 349 APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্স এভেইলেবল আছে 375 আৰু APSC AO AGCL টেষ্ট সিৰিজ এটা এভেইলেবল আছে 999 APSC CC প্ৰিলিমিনাৰী ক্ৰেছ কোৰ্সো এভেইলেবল আছে CC প্ৰিলিমিনাৰী টেষ্ট সিৰিজো এভেইলেবল আছে আৰু কাৰেণ্ট এফেয়াৰ্স বিলাক মোৰ পৰা কোৰ্স ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে জাস্ট প্ৰত্যেক মাহৰ বিগিনিংতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মেন্টৰ কাৰেণ্ট এফেয়াৰ্স লাগে বুলি এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্স 2024 ফুল ইয়াৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে মাৰ্চ মাহত যাত কমপ্লিট হৈছে আজি এপ্ৰিলৰ 2 তাৰিখ আৰু 2-3 দিনৰ পিছত মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্স কিনো আপোনালোকে পাই যাব কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়ালে WhatsApp নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনাক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টস খিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় সো মই আৰু এবাৰ ৰিপিট কৰিছো আগতে যদি আপোনালোকে কোনবা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আকৌ দুবাৰ তিনিবাৰকে একেটা কোৰ্সে লৈ থাকিব নালাগে সো কোনেও যদি লোৱা নাই তেতিয়ালে আৰামসে ল'ব পাৰিব ঠিক আছে সো কোৰ্স পাৰচেজ কৰাৰ আগতে মোক এবাৰ জনাই দিব বাকি ভিডিও ডেসক্ৰিপচনটো
চাব আৰু কমেণ্ট ছেকশ্যন চাব তাতে কোৰ্চবিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ তাতে গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে মাইণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম